আজিৰ অভিৱৰ্তনে বৰ্তমানে থকা ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰত যিবোৰ ট্ৰাইবেল গাঁও আছে বা অঞ্চল আছে সেইবিলাকক সামৰি নতুন নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ চৰকাৰৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিটো পালন কৰিবৰ কাৰণে আজিৰ অভিৱৰ্তনে দাবী জনাইছে। বিধানসভাত নতুন আইন প্ৰণয়ন কৰি চৰণীয়া পথাৰ, পানীতল বা প্ৰপ'জ গ্ৰেজিং ৰিজাৰ্ভত যিবিলাক জনজাতি লোক যুগ যুগ ধৰি বসবাস কৰি আছে সেই জনজাতি লোকসকলক পট্টা প্ৰদান কৰিব লাগিব আৰু এটা নতুন লেজিছলেশ্যন প্ৰণয়ন কৰি এই ভূমিবিলাক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰক দাবী জনোৱা হৈছে। আৰু ট্ৰাইবেল বেল্ট ব্লকত যি মানে এনক্ৰচমেণ্ট আছে এইটো গুৱাহাটী হাইকোৰ্টৰ যি জাজমেণ্ট 78/2012 যি জাজমেণ্ট এই কেছটোৰ PIL কেছটোৰ জাজমেণ্টক মান্যতা প্ৰদান কৰি ট্ৰাইবেল বেল্ট ব্লকতো এলানি এভিকশ্যন ড্ৰাইভ চলাবৰ কাৰণে গভৰ্ণমেণ্টক আমি দাবী জনাইছোঁ। আৰু মিচিং তিৱা ৰাভা অট'নমাছ কাউন্সিলক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনোৱা হৈছে। আৰু বিশেষকৈ হেঙাল, সোণোৱাল, দেউৰী আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলকো সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনোৱা হৈছে। অনুসূচিত জনজাতি হিচাপে স্বীকৃত মেছ আৰু হাজংসকলক অট'নমাছ কাউন্সিল প্ৰদান কৰা আৰু ত্ৰিৰা ট্ৰাইবেল বেল্টক সামৰি তাত থকা এবৰিজিনেল যিখিনি ট্ৰাইবেল আছে চিংফো, টাংচা, টাইফাকে, টাই খামিয়াং, টাই টুৰুং, চেমা এইসকলক অট'নমাছ কাউন্সিল দিবৰ কাৰণে আজিৰ অভিৱৰ্তনে দাবী জনাইছে। অসম চৰকাৰৰ তথ্যমতে বিগত বিধানসভাৰ অধিৱেশনত চৰকাৰৰ পক্ষৰ পৰাই কোৱা হৈছে যে ST হিলছ আৰু ST প্লেইনছৰ কাৰণে অসম চৰকাৰৰ বিভিন্ন বিভাগত বিভিন্ন কেডাৰত প্ৰায় 8,000 চাকৰি বেকলগ হৈ আছে। অসম চৰকাৰে ইতিমধ্যে প্ৰায় 1.5 লাখ চাকৰি দিছে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক, কিন্তু বিগত সময়ছোৱাত 1.5 লাখ চাকৰি দিওঁতে ট্ৰাইবেলৰ এই যিখিনি বেকলগ ST হিলছ আৰু ST প্লেইনছৰ বেকলগখিনি ফিল আপ কৰা নাই। গতিকে পৰৱৰ্তী সময়ত এই মকৰলৰ সময়ত এই বেকলগখিনি ফিল আপ কৰিবৰ কাৰণে আজিৰ অভিৱৰ্তনে দাবী জনায়। ত্ৰিৰা ট্ৰাইবেল বেল্ট সম্পৰ্কত আমি আজিৰ অভিৱৰ্তনে যিহেতু কেবিনেট সিদ্ধান্তই ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ যি মূল উদ্দেশ্য সেই মূল উদ্দেশ্যতে আঘাত সানিছে। আৰু এইটো ট্ৰাইবেল বেল্ট ব্লক গঠনৰ গভৰ্ণমেণ্টৰ তাহানিৰ গভৰ্ণমেণ্টৰ যিটো সিদ্ধান্ত আৰু ইয়াৰ যিবিলাক প্ৰভিজনছ আছে প্ৰভিজনবিলাক জনজাতিসকলৰ আত্মা, গতিকে এই আত্মাক আঘাত কৰিব নালাগে। চৰকাৰে আৰু নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰি ট্ৰাইবেল বেল্ট ব্লকসমূহত সুৰক্ষিত শ্ৰেণী বঢ়োৱাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপটো তেওঁলোকে প্ৰত্যাহাৰ কৰিব লাগে, পৰিহাৰ কৰিব। কনভেনশ্যনত কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সদনে গ্ৰহণ কৰিছে। ইতিমধ্যে যোৱা 31 জুলাই তাৰিখে অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি ত্ৰিৰা ট্ৰাইবেল বেল্টত কেইবাটাও জনগোষ্ঠীক সুৰক্ষিত শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তটোক উঠাই ল'বৰ কাৰণে আজিৰ অভিৱৰ্তনে দাবী জনায়। কাৰণ জনবহুল আৰু অতিকে আগবঢ়া জনগোষ্ঠীবিলাকক ট্ৰাইবেল বেল্ট ব্লকত সুৰক্ষিত শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত কৰিলে তাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিবিলাকৰ অধিকাৰবিলাক খৰ্ব হ'ব, তেওঁলোক ভূমি অধিকাৰ হেৰুৱাব আৰু ক্ৰমান্বয়ে তেওঁলোক নিঃশেষ হৈ যাব। গতিকে ট্ৰাইবেল বেল্ট ব্লকসমূহত এইটো ট্ৰাইবেল বেল্ট ব্লকৰ ভূমিৰ ৰক্ষণাবেক্ষণৰ যি ব্যৱস্থা হ'ল এইটো হৈছে জনজাতিসকলৰ আত্মা। গতিকে এই আত্মাক ভাগি ছিগি চুৰমাৰ কৰাৰ প্ৰয়াস কৰিব নালাগে বুলি চৰকাৰক আজি সকীয়াই দিছে অভিৱৰ্তনে। আৰু ইতিমধ্যে যিবোৰ কেবিনেট ডিচিশ্যন হৈছে, নটিফিকেশ্যন হৈছে বোলে নটিফাই কৰিব লাগিব আৰু ট্ৰাইবেল বেল্ট ব্লকৰ আইনটো ইনটেক্ট ৰাখিব লাগিব। ট্ৰাইবেল বেল্টত ট্ৰাইবেল তথা অন্যান্য পিছপৰা শ্ৰেণীৰ যিখিনি সুৰক্ষিত শ্ৰেণী আছে তেওঁলোকৰ ভূমিটো অক্ষত অৱস্থাত ৰাখিবৰ কাৰণে অভিৱৰ্তনে দাবী জনাইছে। WPT বিভাগে প্ৰথমতে ৰিজাৰ্ভেশ্যন পলিচিটো চাইছিল, কিন্তু এতিয়া এইটো পাৰ্চনেল এণ্ড ট্ৰেইনিং ডিপাৰ্টমেণ্টে চাইছে। এই ডিপাৰ্টমেণ্টটো এইটো ৰেষ্ট'ৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। এই ডিপাৰ্টমেণ্টটোক ট্ৰাইবেল এফেয়াৰ্ছ প্লেইন ডিপাৰ্টমেণ্টলৈ পুনৰ ঘূৰাই দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছে আজিৰ অভিৱৰ্তনে। আৰু ইতিমধ্যে যোৱা 15 আগষ্ট তাৰিখে কাছাৰৰ ধলাই সমষ্টিৰ খাচিয়াপুঞ্জীত ৰোহিংগীয়া মুছলমানসকলে
দলবদ্ধভাৱে প্ৰায় 40-45 জনীয়া টিমে মানে দুষ্কৃতিকাৰীয়ে হাতত শাৰ্প ৱেপন লৈ খাচী জয়ন্তীয়া খাচী ট্ৰাইবেলৰ ওপৰত আতৰ্কিতে আক্ৰমণ কৰিছে, লেণ্ড গ্ৰেপ কৰিবৰ কাৰণে, ভূমি হস্তগত কৰিবৰ কাৰণে, আৰু 10জনকে খাচী লোকক তেওঁলোকে জখম কৰিছে, ডেডলি ইনজিঅ'ৰ তেওঁলোক হৈছে। গতিকে এই কালপ্ৰিটসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম মানে শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।